নমস্কাৰ, মই শিৱসাদ খনিকৰ। আপোনালোক সকলোকে লাৰ্ণ উইথ স্পীক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ডিছকাশ্যন কৰোঁ আমি এডিআৰই 3.0 বিষয়ে। হয়নে? এডিআৰই 3.0 পৰীক্ষা আহিবনে নাহে? কুৱেশ্যনটো তোমালোকে উত্তৰ দিয়াচোন। মই দিব লাগিব জানো? নালাগে। নিশ্চয় ইয়াৰ আনচাৰটো আহিছে য়েছ, যে এডিআৰই 3.0 এক্সাম হ'ব। এডিআৰই 2.0 এক্সাম হৈ গ'ল আৰু ইয়াৰ এপইণ্টমেণ্ট সকলোৱে পালে আৰু এতিয়া বৰ্তমান সকলোৱে চাকৰি কৰি আছে, সকলোৱে দৰমহা লৈ আছে। কিমান দিন লাগিলে? প্ৰায় 2 বছৰ 2.5 বছৰ দিন সময় লাগি গ'ল তেওঁলোকে এই চাকৰিটো পাবৰ কাৰণে। তাৰ আগতে তেওঁলোকে কষ্ট কৰাখিনিতো গ'লেই। য়েছ অৰ ন'? এতিয়া কথাটো হ'ল এডিআৰই 3.0 কেতিয়া আহিব? ৱেল, তাৰ কথাটো যেতিয়া আমি ক'বলৈ যাওঁ, আছাম পুলিচৰ অলৰেডি 5,000তকৈ অধিক পোষ্ট ওলাই গ'ল, হয়নে নহয়? তো এতিয়া দুটা নটিফিকেশ্যন ওলাবলৈ বাকী আছে। এটা হ'ল টেট পৰীক্ষাৰ কাৰণে আৰু এটা হ'ল এডিআৰই 3.0 কাৰণে। চাওক, এটা কথা যদি ভাবোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথা স্পষ্টকৈ কৈছিলে যে তেওঁলোকে প্ৰত্যেক বছৰে 1 লাখকৈ চাকৰি দিব। যি কি নহওক, তেওঁলোকে প্ৰত্যেক বছৰে নিদিলেও 1.5 লাখ চাকৰি তেওঁলোকে দিলে। এই কথাটো তেওঁলোকে উল্লেখ কৰিছে আৰু মই ভাবোঁ হয়, ঠিক আছে, আৰু আমি নিজে চকুৰে দেখিছোঁ। এতিয়া ইলেকশ্যনৰ পিছতে যিখনেই চৰকাৰ নাহক লাগিলে তেওঁলোকে এই যিটো পৰীক্ষা চক্ৰ চলিলে, এই চক্ৰটো চলাই যাবৰ কাৰণে নিশ্চয় নটিচ উলিয়াব এডিআৰই 3.0 কাৰণে আৰু টেট পৰীক্ষাৰ কাৰণে। পোষ্ট বহুতখিনি খালী আছে, যিখনেই চৰকাৰ নাহক কিয়। আৰু তেওঁলোকে জুন জুলাই মাহত নিশ্চয় মই ভাবোঁ নটিফিকেশ্যন আউট কৰি দিব। হৈ গ'ল। এতিয়া তেতিয়াৰ পৰা আমি পঢ়িব পাৰোঁ ন? এতিয়াৰ পৰা কিয় পঢ়িব লাগে? কুৱেশ্যনটো হয়নে নহয়? এডিআৰই 3.0 কাৰণে যদি সেই জুন জুলাইত নটিফিকেশ্যন চায়, তেতিয়া অনলাইন কৰিম, তাৰ পৰা পঢ়া শুনা আমি আৰম্ভ কৰি দিম। য়েছ অৰ ন'? ন'। কিয়? চবেই জানে যে পৰীক্ষা আহিব, চবেই জানে পৰীক্ষা হ'ব আৰু চবেই প্ৰস্তুতি কৰি আছে। কিন্তু কৰিছে কেনেকৈ? কুৱেশ্যনটো মই তোমালোকক কৈ দিছোঁ ন, কৰিছে কেনেকৈ প্ৰস্তুতি? আজি কিতাপ উলিয়ালে, পঢ়া আৰম্ভ কৰি দিলে, নেক্সট দিনা বম বন্ধ, কাৰণ পৰীক্ষা নটিচে অহা নাই। অকল সেইটোৱে নহয়, কেৱল মটিভেট হৈ আছে, নটিফিকেশ্যন আহিলে পঢ়া আৰম্ভ, দেন বম বন্ধ। ই যে ভাবি থাকোঁ, কম্পিটিশ্যন বহুত হাই হৈ আছে, চবেই পঢ়ি আছে আৰু মই থাকি যাম এতিয়া। ন, কোনো নাই। এবাৰ ৰাতিপুৱা শুই উঠি দৌৰিবলৈ ওলাই যোৱাচোন। ভাবিবা আছাম পুলিচৰ ল'ৰা ছোৱালীবিলাকে দৌৰি আছে চাগে ফিল্ডত, গোটেই কম। চবতে নাই হোৱা। হৈছে, 2-এটা ঠাইত হৈছে, চবতে নাই হোৱা। চবেই কৰা নাই। তো যিকেইটাই এতিয়াই ঠাণ্ডাটো গৈ দৌৰি আছেগে, যিকেইটাই ঠাণ্ডাখনতো এতিয়া পঢ়ি আছে, সিহঁতি চাকৰি নাপায় কোনে পাব? বুজি পালা মই কি কৈছোঁ? ডেট মিনছ এডিআৰই 3.0 চাকৰি পাবৰ কাৰণে তোমালোকে যদি সেই বেলেগতকৈ অকণমান বেলেগ হোৱা, তেতিয়াহে পাবা। তো সিহঁতে যেতিয়া নেকি দহা কাজ খাবৰ কাৰণে গৈছে, ক'ৰবাত বিয়া খাবৰ কাৰণে গৈছে, ক'ৰবাত হলিডেজ বনাবৰ কাৰণে গৈছে, ক'ৰবাত ফুৰিবলৈ গৈছে, সেইকেইটা দিন তোমাৰ কাৰণে এক্সট্ৰা দিন। আৰু সেই এক্সট্ৰা দিনকেইটাত তুমি যদি এক্সট্ৰাকৈ কিবা এটা পঢ়া, দেন ছাকচেছ হ'বা নে নোহোৱা? আৰু মই বাৰে প্ৰতি কৈ আহিছোঁ যে কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগিব, সময়মতে সদায় পঢ়ি থাকিব লাগিব। পঢ়া চবেই কৈ আছোঁ, কাণত চাগে সোমাই মাথাটো বেয়া হৈ গৈছে। আৰে কেৱল পঢ়াটোৱে কাম নহয়। তুমি পঢ়ি থাকিলে কেৱল শিকিব নোৱাৰা, পঢ়ি থাকিলে কেৱল জানিব নোৱাৰা। তো তাৰ কাৰণে কি কৰিব লাগিব? তাৰ কাৰণে তোমাৰ মাইণ্ডটো ফ্ৰেছো হ'ব লাগিব। তাৰ কাৰণে তুমি বিয়া হ'লেও যাব লাগিব, সবাহ হ'লেও যাব লাগিব, তুমি ফুৰিবলৈও যাব লাগিব। বাট মেইন কথাটো ইয়াত, তুমি যে ফুৰিবলৈ গ'লা, তুমি যে বিয়া খাবলৈও গৈছিলা, তো এইকেইদিনত তোমাৰ যিটো পঢ়িব লগা কাম আছিলে তাক কমপ্লিট কৰি থৈ গ'লা নে নাই যোৱা? তোমাৰ যিটো এডিআৰই 3.0 পৰীক্ষাত যিটো গ'ল আছিলে যে এডিআৰই 3.0 মই পাছ কৰিমেই, তোমাৰ সেই লক্ষ্যটোত উপনীত হ'বৰ কাৰণে যিটো তুমি প্লেনিং কৰি লৈছিলা যে মই দিনে ইমানখিনি সময় পঢ়িম, তাক তুমি কমপ্লিট কৰিলা নে নাই কৰা? মই সদায় কওঁ যে তুমি চব কাম কৰা। তুমি এই 24 ঘণ্টা যে আছে, 24 ঘণ্টাৰ ভিতৰত তুমি 3 বা 4 ঘণ্টা এটা পঢ়াৰ নামত বচোৱা। আৰু এই 3-4 ঘণ্টাটো সময় তুমি কোনো কাৰণত কম্প্ৰমাইজ নকৰিবা। ধৰি ল'লো ৰাতিপুৱা চবে আজিকালি 5-6 বজাত শুই থাকে নে? চবেই শুৱে। এইখিনি টাইমত শুবলৈও ভাল, মই নিজেই শুওঁ।
ভাল লাগে শুই। কিন্তু যি 5 বজাত উঠি যদি 7 বজালৈকেও পঢ়িলো 2 ঘণ্টা সময় হ'লে নাই হোৱা, বা 8 বজালৈকে পঢ়িলো 3 ঘণ্টা সময় হ'লে নাই হোৱা। তো গতিকে এই 3 ঘণ্টা সময় যে মই পঢ়িলো, বেলেগে এইখিনি টাইমত হয়তো নপঢ়িবও পাৰে, বা যি নহওক লাগিলে, তুমি যে 3 ঘণ্টা সময় পঢ়িলা, 3 ঘণ্টা পঢ়াৰ লগে লগে তাৰপিছত তুমি গোটেই দিনটো ফ্ৰী হলা নে নাই হোৱা? 3 ঘণ্টা পঢ়ি ললা আৰু তুমি তোমাৰ কাম তুমি কৰিলা। তো গতিকে ডেইলি তুমি কৰি গৈ থাকিবা। তাৰপিছত তুমি লগৰ লগত ওলাই যোৱা, তাৰপিছত তুমি বিয়ালৈ যোৱা, তাৰপিছত তুমি সবাহলৈ যোৱা, তুমি যি কৰিব লগা আছে কৰা, তুমি গাৰ্লফ্ৰেণ্ডক ফুৰাব লগা আছে ফুৰোৱা, বয়ফ্ৰেণ্ডৰ লগত যাব লগা আছে যোৱা, য'ত যাব লগা আছে যোৱা। তোমাক কোনে মানা কৰিছে? নাই কৰা। গোটেই ৱৰ্ল্ডখন তোমাৰ এনজয় কৰিব লাগে লাইফটো। কিন্তু চাকৰিটোতো আমাক লাগিব। গতিকে ডেইলি 3 বা 4 ঘণ্টা এটা 24 ঘণ্টাৰ ভিতৰত পঢ়াৰ নামত ৰাখা। এতিয়া বৰ্তমান সময়ছোৱাত এইটো মিষ্টেক কৰিব নালাগে যে কেৱল MCQs পঢ়িবা। এতিয়া যদি কেৱল MCQs পঢ়ি থাকা তেন্তে প্ৰব্লেমছ আছে। প্ৰথম কনচেপ্টৰ পৰা ষ্টাৰ্ট কৰা। তোমাৰ হাতত টাইম আছে, no doubt, বাট প্লেনিং কৰা যে প্ৰথম মই এইটো কনচেপ্ট ক্লিয়াৰ কৰিম, এটা কনচেপ্ট ক্লিয়াৰ কৰি পঢ়ি গৈ থাকিম। চ' কনচেপ্ট ৱাইজত পঢ়ি গৈ থকাৰ লগে লগে আমি কি হ'ব, এদিন আহি যেতিয়া পৰীক্ষা ওচৰ পাবহি আমি MCQ প্ৰেক্টিছ কৰিম। বা কনচেপ্ট আজি আমি এমাহ পঢ়িলো, এমাহৰ পিছত এসপ্তাহ আমি MCQ প্ৰেক্টিছ কৰিলো। দ্যাটছ ইট। এতিয়া চোৱা, ADRD 3.0 তাৰ কাৰণে আমি লাৰ্ণ উইথ SPK আমাৰ এপত নতুনকৈ কোৰ্চ লঞ্চ কৰিছোঁ। এইটো বা বেটছ নাম্বাৰ 2। বেটছ যিটো 1 আছিলে তাত কমপ্লিট হৈ গ'ল, ষ্টুডেণ্ট ভৰ্তি হৈ গ'ল, আৰু ক্লাছৰ প্ৰায় 200টাতকৈ অধিক ক্লাছেছ হৈ গ'ল। তো মোৰ ৰিজনিঙৰ চিলেবাছ অলমষ্ট তাত খতম, বেছিকেইটা ক্লাছ নাই আৰু 5-10টা ক্লাছ আছেগৈ। তো গতিকে মোৰ ৰিজনিঙৰ ক্লাছ তুমি প্ৰথমৰ পৰা পাব বিচাৰিবা নিশ্চয়। তো তাৰ কাৰণে তুমি কি কৰিবা? চিম্পলি তুমি এটা কাম কৰা যে এই যিটো ADRD 3.0 বেটছ নাম্বাৰ 2 তাত তুমি জইন কৰা। ইয়াৰ ক্লাছেছ আমি জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰাৰ কথা আছিলে যদিও আমি এতিয়া জানুৱাৰীত ষ্টাৰ্ট নকৰিলোঁ, ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট কৰিম। অ'কে, চ' ফেব্ৰুৱাৰী মাহৰ পৰা ইয়াৰ ক্লাছেছ ষ্টাৰ্ট হৈ যাব আৰু 365 ডেজ থাকিব। ইয়াত যিখিনি আগতে হৈ যোৱা ৰেকৰ্ডেড ক্লাছ আছে সেইখিনি তোমালোকক ফ্ৰীকৈ দি দিম, সেইখিনিৰ কাৰণে কোনো এক্সট্ৰা চাৰ্জ নাই, ঠিক আছে। কিন্তু এই যে 1 বছৰৰ কাৰণে তোমালোকৰ ক্লাছেছ হ'ব সেইটোৱে চাৰ্জ তাত লোৱা হ'ব। তো গতিকে এতিয়াই যোৱা, জইন হোৱা, ঠিক আছে। এটা কুপন কোড আছে SPK25। তো গতিকে 25% তোমালোকে অফ পাই যাবা SPK25 এই কুপন কোডটো ইউজ কৰিলে। আৰু যোৱা, এই কুপন কোডটো ইউজ কৰা, কোৰ্চটো বাই কৰি লোৱা। এই যে 4 ঘণ্টা যে পঢ়াৰ কথা ক'লো, এই 4 ঘণ্টা পঢ়োতে এইটো কথা মনত ৰাখি থবা দেই, কোৰ্চ এটা বাই কৰিলা, কোৰ্চটো বাই কৰি থৈ দিলা, সেইটোতে শেষ নহয়। তো তাৰ পৰা পঢ়িব লাগিব। তাৰ পৰা যিবোৰ নোটছ দিয়া হৈছে সেই নোটছবিলাক তুমি নিজেই বনাবগৈ লাগিব, বেলেগে বনাই নিদিয়ে, তুমি নিজেই বনাব লাগিব সেইখিনি নোটছ। আৰু তুমি সেই নোটছখিনি বনালা, সেই নোটছবিলাক বনোৱাৰ পিছত, ভালকৈ শুনা, এই নোটছখিনি বনোৱাৰ পিছত তুমি চেল্ফ ষ্টাডি কৰিব লাগিব, বুজিলা? মই অনলাইনত পঢ়াইছো, তোমাক মই দেখি থকা নাই তুমি পঢ়িছানে নাই পঢ়া। এতিয়া এটা কথা বাৰু বেলেগ, আমি আমাৰ ফালৰ পৰা অফলাইন ক্লাছো আৰম্ভ কৰিছোঁ। অফলাইন ক্লাছ আমাৰ হৈছে নগাঁৱত, ঠিক আছে, ঠাইটো মনত ৰাখিবা, নগাঁৱত। সেইটো ফেব্ৰুৱাৰী 16 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। ফেব্ৰুৱাৰী কেই তাৰিখৰ পৰা? 16 তাৰিখৰ পৰা, ঠিক আছে। অফলাইন ADRDৰ কাৰণে এটা বেটছ লঞ্চ কৰিছোঁ, এটা আছাম পুলিচৰ কাৰণে লঞ্চ কৰিছোঁ। চিট আছে কেৱল 60টা। যদি ভাবিছা যে নাই SPK ছাৰৰ লগত অফলাইন গৈ পঢ়োগে, তেখেতৰ লগত থাকি পঢ়ো, তেন্তে তুমি আহি যোৱা নগাঁৱলৈ। ইয়াত ধুনীয়াকৈ তুমি ৰুম পাবা, ৰুমছত তুমি থাকিবা, ক্লাছলৈ আহিবা, ক্লাছ ডেইলি আমি কৰিম, ডেইলি আমি পঢ়িম, ইটো সহায় কৰিম, যেনেকৈ নহওক লাগিলে এইটোৰে ফুল চিলেবাছ আমি কমপ্লিট কৰিম। যদি ভাবিছা অফলাইন, যদি অফলাইন আহিব নোৱাৰা, অনলাইন পঢ়া। অনলাইনৰ কাৰণে এপটোলৈ যোৱা, এপটোত গৈ কোৰ্চটো বাই কৰা, তাৰ পৰা পঢ়া। কিন্তু তাত তুমি চেল্ফ ষ্টাডিটো গুৰুত্ব ৰাখিবা, নিজেই নিজক কেতিয়াও মিছা কথা নকবা, ঠিক আছে। তো গতিকে এতিয়াই যোৱা, কোৰ্চটো বাই কৰা। লগ পাম অন্য এটা ভিডিঅ'ত। এনেকৈয়ে মই বৰ্তমান অলপ বেলেগ এটা প্ৰব্লেমত পৰি আছোঁ, আৰু পৰি থকাৰ কাৰণে তোমালোকৰ লাইভ ক্লাছেছখিনি মই কৰি থাকিব পৰা নাই এইকেইদিন। বাট ভগৱানক প্ৰাৰ্থনা কৰা যাতে সকলোবোৰ সুস্থ হৈ যায়। সকলোবোৰ সুস্থ হৈ গ'লে ফেব্ৰুৱাৰী মাহৰ পৰা মই ক্লাছেছ তোমালোকক ভালধৰণে দি যাব পাৰিম। থেংক ইউ ছ' মাছ। জয় অসম।